হয়, এজাক বৰষুণতেই খহি পৰিছে কোটিটকীয়া এটা পথ। আৰু মই বৰ্তমান উপস্থিত আছো কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিৰ হাতীৰাৰ ৰূপাইলবালি সংযোগী যি গড়কাপ্তানি পথ, এই গড়কাপ্তানি পথত মই বৰ্তমান আছো। আৰু বৰ্তমান আপোনালোকে এই পথছোৱাৰ এটা দৃশ্য আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। আপোনালোকে চাওক কিদৰে এক ভয়ংকৰ দৃশ্য ইয়াতে আপোনালোকে দেখি আছে। এজাক বৰষুণতেই এইদৰে এই কোটিটকীয়া এই পথছোৱাৰ বৰ্তমান এই অৱস্থা আপোনালোকে দেখি আছে যে এজাক বৰষুণতে খহি পৰিছে এই পথ। আৰু যোৱা কেইদিন পূৰ্বে এজাক বৰষুণ হৈছিল আৰু বৰষুণত দেখা গৈছে যে এই পথছোৱাৰ এটা অংশ, বৃহৎ এক অংশ খহি পৰিছে। ফলত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াতে প্ৰায় 30 ফুট গভীৰ এক গাঁতৰ সৃষ্টি হৈছে। মই দৃশ্যটো দেখুৱাৰ চেষ্টা কৰিম। চাওক, এক ভয়ংকৰ দৃশ্য, প্ৰায় 30 ফুট গভীৰ এক গাঁতৰ সৃষ্টি হৈছে ইয়াতে। আৰু ফলত এই যি অঞ্চল আছে এই অঞ্চলৰ বৰ্তমান যোগাযোগ ব্যৱস্থা ক'বলৈ গ'লে বিচ্ছিন্ন হৈ পৰিছে। আৰু ইয়াতে কাষতে এটা দৃশ্য দেখুৱাৰ চেষ্টা কৰিম। জলসম্পদ বিভাগৰ ফালৰ পৰা ইয়াতে বৰ্তমান আপোনালোকে দেখি আছে যে বাঁহৰ দলং নিৰ্মাণ কৰি দিয়া হৈছে। স্থানীয় ৰাইজ পাৰাপাৰৰ বাবে ইয়াতে অস্থায়ীভাৱে এটা বাঁহৰ দলং নিৰ্মাণ কৰি দিয়া হৈছে। আৰু এই পথ যি ৰূপাইলবালি হাতীৰাৰ সংযোগী এই পথ এজাক বৰষুণতে এই দৃশ্য আপোনালোকে দেখি আছে যে ভয়ংকৰ এক দৃশ্য হৈ পৰিছে এই পথছোৱাৰ এটা বৃহৎ অংশ। আৰু পথৰ আপোনালোকে দেখি আছে যে মধ্যৱৰ্তী স্থানত এটা গাঁতৰ সৃষ্টি হৈছে। 30 ফুট প্ৰায় 30 ফুট গভীৰ এক গাঁতৰ সৃষ্টি হৈছে। আৰু যোগাযোগ ব্যৱস্থা বিস্তীৰ্ণ, এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা বৰ্তমান ব্যাহত হৈ পৰিছে। যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। স্থানীয় যিসকল ৰাইজ, এই ৰাইজসকল এই স্থান পাৰাপাৰৰ বাবে জলসম্পদ বিভাগৰ ফালৰ পৰা এটা বাঁহৰ দলং নিৰ্মাণ কৰি দিয়া হৈছে। বৰ্তমান আপোনালোকে দেখি আছে যে দলংৰ কাম চলি আছে, অস্থায়ী এটা দলং নিৰ্মাণ কৰি দিয়া হৈছে। আৰু গড়কাপ্তানি বিভাগৰ দুৰ্নীতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। কিয়নো আজি নিৰ্মাণৰ 2 বছৰ হৈছে, এই পথছোৱা নিৰ্মাণৰ 2 বছৰ হৈছে। আৰু 2 বছৰতে এইদৰে দেখা গৈছে যে এজাক বৰষুণত এইদৰে হৈ পৰিছে কোটিটকীয়া এই পথ। ইয়াৰে এজন স্থানীয় ৰাইজ আছে, মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। আচ্ছা দাদা, এই পথের এই অবস্থা কবে হয়েছে? এই রাস্তাটা হয়েছে যে এখন মনে করো যে এটা নতুন প্লাট হয়েছে, যে প্লাট থেকে যে একটু আগে থেকে একটু ভাঙ্গা আসলো। আর এই যে জলটা ঢুকছে নদীর, জলটা ঢুকিয়ে এখন তো বেশি মনে করো আমরা যে 30 ফুট নিচে গাঁতটা হয়ে গেছে। আচ্ছা, এই রাস্তাটা কবে নির্মাণ হয়েছে? আর এটা 22 হয়েছে, 22 হয়েছে। আচ্ছা, এখন এখানে কিনা মানুষ চলাচল কিরকম? বেজান কষ্ট হওয়ার, বেজান কষ্ট, গরু বয়ার মানুষ বেজান কষ্ট হিসেবে আমরা আছি। আচ্ছা, এই পথের এই অবস্থা হওয়ার কারণ কিতা আপনারা মনে করেন? আমরা তো মনে করো তো জলের কারণে হয়েছে। আর পরে একটু আগে একটা কাজ হয়ে গেছে যে এটা রিংটা মানাইবার সময় যে ঠিক মতো কাজ হয়েছে না? ঠিক মতো কাজ হয়েছে না। হয়, নিশ্চয়কৈ এইদৰে স্থানীয় ৰাইজৰ অভিযোগ যে দুৰ্নীতি সংগঠিত হৈছে। ঠিকাদাৰ আৰু বিভাগীয় আধিকাৰিকৰ যোগসাজশত দেখা গৈছে যে দুৰ্নীতি সংগঠিত হোৱাৰ এক অভিযোগ উত্থাপন হৈছে। আৰু ফলত এজাক বৰষুণতেই দেখা গৈছে যে এইদৰে কোটিটকীয়া এই পথৰ বৃহৎ এক অংশ হৈ পৰিছে। 30 ফুট গভীৰ এটা গাঁতৰ সৃষ্টি হৈছে। ফলত বিস্তীৰ্ণ এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা বৰ্তমান সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। আৰু জলসম্পদ বিভাগৰ ফালৰ পৰা ইয়াৰে যিসকল স্থানীয় ৰাইজ আছে, এই স্থানীয় ৰাইজসকল পাৰাপাৰৰ বাবে এটা অস্থায়ী বাঁহৰ দলং নিৰ্মাণ কৰি দিয়া হৈছে। আৰু এইদৰে দেখা গৈছে যে কাছাৰ জিলাৰ ৰূপাইলবালি হাতীৰাৰ সংযোগী যি গড়কাপ্তানি পথ আছে, এই গড়কাপ্তানি পথ এজাক বৰষুণতেই এইদৰে দেখা গৈছে যে খহি পৰিছে।